সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। যোৰহাট লোকসভাৰ উন্নয়নৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ। এই মন্তব্য প্ৰকাশ মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ। উল্লেখযোগ্য যে যোৰহাটত কেইবা শতাধিক যুৱক যুৱতীৰ ভাৰতীয় জনতা পাৰ্টীৰ যোগদানৰ এটি বিশেষ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেখেতসকলে তাৰ প্ৰতি সন্মান আৰু আস্থা প্ৰকাশ কৰি আজি আমাৰ তাত যোগদান কৰিছে। বহুকেইগৰাকীৰ লগতে তেওঁলোকৰ নেতৃত্ব দিছে বাচি থানাৰ এগৰাকী কেন্দ্ৰীয় কমিটিৰ সদস্য সিদ্ধাৰ্থ বৰুৱা আৰু আন এগৰাকী যুৱ সংগঠক ৰাজাবাই তথা বহুকেইগৰাকী প্ৰাক্তন নিৰ্বাচিত বিভিন্ন দলৰ নিৰ্বাচিত বিভিন্ন ক্ষেত্ৰৰ নিৰ্বাচিত সদস্যই অংশগ্ৰহণ কৰিছে। খুব ধন্যবাদ। গতিকে আমি সেইকাৰণে আজি আমাৰ কাৰ্যালয়ত আজি খুব সুন্দৰ এক পৰিৱেশ। যুৱশক্তি অহা মানে আমাৰ সামগ্ৰিক শক্তি বৃদ্ধি হ'ব। আজি মই গোটেই দিনটোত মূলতঃ যোৰহাট সমষ্টিত প্ৰায় 7টা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম আধাৰিলে স্থাপন কৰিলোঁ। তাৰ বেছিভাগেই মোৰ সাংসদ পুঁজিৰ আৰু আনটাইড আৰু কালি নাজিৰা চহৰ যোৰহাট লোকসভাৰ নাজিৰাত আমি 9টা আধাৰিলা স্থাপন কৰিছোঁ। এতিয়া কিছুসময়ৰ পিছতেই এই বাৰ্ষিক বৰ্ষৰ প্ৰথম পৰ্যায়ত 195টা বিভিন্ন আধ্যাত্মিক স্থানৰ নামঘৰ ইত্যাদিৰ 195টাৰ আমি সমিতিসমূহ মাতিছোঁ। তেওঁলোকক আমি প্ৰথম পৰ্যায়ৰ 1.5 লাখ টকাৰ আমি চেংচন লেটাৰ আজি প্ৰদান কৰিম। আপুনি কেইদিনমান আগতে ঘোষণা কৰিছিলে যে কথাটো এনেধৰণৰ যোৰহাট লোকসভাৰ উন্নয়নৰ দায়িত্ব প্ৰত্যেকগৰাকী নাগৰিকৰ প্ৰত্যেকগৰাকী জনপ্ৰতিনিধি ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট সকলো মানুহে, কিন্তু সমান্তৰালভাৱে এগৰাকী সাংসদৰো দায়িত্ব থাকে। ৰাজ্যসভাৰ এগৰাকী সাংসদ হিচাপে সমগ্ৰ অসমকে সেৱা আগবঢ়োৱাৰ মোক কিছু আমি দায়িত্বপ্ৰাপ্ত, কিন্তু আমি ক'ব বিচাৰিছোঁ ৰাজনৈতিক কামত বেছি ব্যস্ত আৰু তেখেতৰ মূল কামটোৱে হ'ল মোদী ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে আমাৰ ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈকে সমালোচনা কৰি সংসদৰ বাহিৰৰ ভিতৰত এনেধৰণে সংবাদ মাধ্যমৰ আগত বিভিন্ন সভাপতি তেওঁৰ মূল কাম সেইটো। অৱশ্যে তেওঁৰ সাংসদ পুঁজিৰ বাবে 5 কোটি টকা পায়। তাৰ বাহিৰে ব্যৱসায়িকভাৱে তেওঁ কিবা কৰিব পাৰিব নোৱাৰে সেই কথাটো আপোনালোকে সিদ্ধান্ত ল'ব। পাৰিলেহেঁতেন যদিহে তেওঁ নিয়মিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাম কাজবিলাকৰ বিষয়ে আলোচনা বিলোচনা কৰিলেহেঁতেন। তাৰ বিপৰীতে তাই যিহেতু কেৱল বিৰুদ্ধাচৰণ কৰা আমাৰ বিৰুদ্ধে ৰাজনৈতিক বক্তব্য দিয়ে এইটোৱেই হ'ল তেওঁলোকৰ প্ৰধান কাম। অৱশ্যে বিৰোধী দলত থাকিলে এনেধৰণৰ কৰাটো স্বাভাৱিক। গতিকে কাম কৰিবৰ বাবে দুয়োখন চৰকাৰৰ লগত সংযুক্ত ব্যৱসায়িকভাৱে কিছু ডেলিভাৰী দিব পৰা এগৰাকী প্ৰয়োজন নিশ্চয় আছে। সেইকাৰণে যিহেতু মই মোদীদেৱৰ চৰকাৰৰ প্ৰতিনিধি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি আৰু দুয়োখন চৰকাৰৰ লগত হাতে হাত ধৰি আগুৱাই যোৱাৰ কাম কৰি যোৱাৰ বিজেপি তথা শাসক আমাৰ NDA জুতি তাৰ এগৰাকী সদস্য। গতিকে ইয়াৰ কাম বেলেগ এতিয়াৰ পৰা কিছু মই দায়িত্ব পালন কৰিম। ৰাজনৈতিকভাৱেও মোৰ দলৰ পৰা এইটো চাওক, বিগত সময়ছোৱাত মই ধুবুৰী সমষ্টিত বহু কাম এইদৰে কৰিছিলোঁ। কাৰণ বিভিন্ন কাম থাকে যিটো এজন বিৰোধীৰ সাংসদে একো কৰিব নোৱাৰে। তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হিমন্ত বিশ্ব শৰ্মাক কেৱল কতো সমালোচনা কৰে। সেই মানুহজনে ক'ত আমাৰ তিয়ক বা কিতাপৰ এখন এপ্লিকেশ্যন লৈ মুখ্যমন্ত্ৰী চলাব, কোনোবা এজন সাংসদটো লাগিব। গতিকে সেই কামখিনি আমি কৰিম এতিয়াৰ পৰা। নহয়, তেওঁ যিহেতু ইয়াত এতিয়া মই আজি তিয়ক পৰা নাজিৰাত গৈছোঁ, তেওঁ এবছৰ হ'ল ক'লৈকো যোৱাই নাই। গতিকে সেই মানুহখিনিয়ে মোক পাই মোক মৰণ কৰিছে। এতিয়া 42টা নাজিৰাত 28টা পঞ্চায়তত
ইতিমধ্যে আধাৰিত স্থাপন হ'ল আৰু এইকেইদিনৰ ভিতৰতে তেওঁক আজি ঘোষণা কৰিছোঁ আনুষ্ঠানিকভাৱে তেওঁকৰ প্ৰত্যেকটো পঞ্চায়তলৈ মোৰ ব্যক্তিগত যি সাংসদ হিচাপে ব্যক্তিগত নহয় সাংসদ হিচাপে মই যিখিনি ধনৰাশি লাভ কৰিছোঁ 28টা পঞ্চায়তত দিয়কত মই প্ৰাৰম্ভিকভাৱে আধাৰিত স্থাপন কাম আৰম্ভ কৰিছোঁ আমি কৰিম এইখিনি কাম আচলতে কৰিব লাগিছিল সন্মানীয় ইয়াৰ স্থানীয় সাংসদগৰাকীয়ে এতিয়া তিয়ক সমষ্টিত ধৰি লোৱা হ'ল ৰাস্তা পদূলিৰ কথা তাত ইমান বেয়া ৰাস্তা কিছুমান আছে সেই কামটোৰ দায়িত্ব সাংসদ হিচাপে তেওঁ নীতিন গাডকাৰী বা আমাৰ বৰকাপ্তেইন বিভাগক জনাব লাগিছিল সেই কামটো এতিয়া মই কৰিবলৈ গৈ আছোঁ গতিকে ইয়াত বেলেগ ইমান হেৰি কথা নাই যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি এগৰাকীয়ে প্ৰেক্টিকেলি ডেলিভাৰী দিব পাৰিব সেইকাৰণে সেই কামখিনি নহয় তপন গগৈৰ কামটো তপন গগৈৰ দিনত আছিলে এতিয়া আমি পাতি আছোঁ বিগত এবছৰৰ কথা এতিয়া আমাৰ এগৰাকী সন্মানীয় সাংসদ আছে তেওঁৰ কথা পাতি আছোঁ এতিয়া ইয়াত আমাৰ এটা কথা কম কাম বেছিকৈ কৰিব আজি সঁচাকৈ প্ৰেক্টিকেলিটো মই 6টা আধাৰিলে স্থাপন কৰি আহিছোঁ আজি তিয়কত দুটা ৰংগমঞ্চ এটা আমাৰ ঐতিহ্যমণ্ডিত তিয়ক হাইস্কুল বা আমাৰ অনিৰ্বাণ নাট্যগোষ্ঠীত সঁচাচেকেতো দুটা মই প্ৰেক্টিকেলি দুটা মঞ্চ দি থৈ আহিছোঁ গতিকে এইবিলাক হ'ল প্ৰেক্টিকেল কাম আজি তাৰিখত এইখিনি কোনকেইটা ৰাস্তা বনাব লাগে মইতো মানুহখিনিৰ লগত কথা পাতিছোঁ গতিকে এই প্ৰেক্টিকেল ডেলিভাৰী কৰিবলৈ এতিয়াৰ পৰা আজি অশোক বিহু বা কিছু ইয়াৰ পৰা পঠিয়াইছিলোঁ গতিকে তেওঁ যিহেতু কৰা নাই বা কৰাৰ তেওঁ অৱকাশ নাই যিহেতু কৰিবলৈ তেওঁৰ কিছু টেকনিকেল অসুবিধা আছে তেওঁ যিহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক নক্ষাত কৰে সমালোচনা কৰে ৰাতিপুৱা পৰা গধূলিলৈকে তেওঁ কৰিব নোৱাৰে সেইকাৰণে বেলেগ প্ৰেক্টিকেল কাম সেই কামখিনি কিন্তু আমি এতিয়া যি প্ৰগতিৰ ধাৰাৰ পৰাতো চৰাইদেউ শিৱসাগৰৰ পৰা যোৰহাট জিলাক আমি একাকৰি কৰিব গতিকে বাকী স্থানীয় সাংসদগৰাকী বিধায়কগৰাকী সকলোৱে বা পঞ্চায়তৰ সভাপতিগৰাকীৰ দৰে আৰু এগৰাকী উপসভাপতি পাইছে মানে আপোনালোকে এইটো দায়িত্ব লৈছে যে সাধাৰণ নাগৰিকে আমাৰ আজি শাসকীয় দলৰ মানে সাংসদ হিচাপে যিখিনি সুবিধা পায় নাই সেই কোনো নেতা একজেক্টলি মানে এগৰাকী সাংসদক দুটা কথা বিদেশ ৰাজ্যমন্ত্ৰী বস্ত্ৰমন্ত্ৰী হিচাপে মই যিমানেই ব্যস্ত নহওঁ কিয় ব্যস্ততাটো কিছুমান এতিয়া ধৰি লওক আপোনালোকৰ স্থানীয় সাংসদগৰাকীও বহুত বেছি ব্যস্ত কিন্তু ব্যস্ততা কেতিয়াও বাহানা হ'ব পাৰে মই যদি দুটা মন্ত্ৰালয়ে কাম কৰি প্ৰত্যেক শনি দেওবাৰে যদি যোৰহাট লোকসভাত সময় দিব পাৰোঁ তেখেতে কিয় নোৱাৰে সাধাৰণ প্ৰশ্ন বেছি কমপ্লেক্স স্থিতিলৈ যাব নালাগে সাংসদ হিচাপে মই সাংসদ নাই বুলি খেলটো মানে সেইটো হ'ব পাৰে আমি এতিয়া 94খন আসন বিধানসভাত আমি অগ্ৰাধিকাৰ লাভ কৰিছোঁ চৰকাৰ গঠন কৰিব লাগে 64খন সমগ্ৰ বিৰোধী একত্ৰিত হৈ আগে পাইছিল 5খন এইবাৰ সংকুচিত হ'ল 3খনলৈ গতিকে ভেটি সুদৃঢ় শ্ৰমৰ কি কথা আছে দিলীপ শইকীয়া ডাঙৰীয়া যেতিয়াৰ পৰা আহিলে বহুখিনি শেহতীয়াকৈ এখন ৰাজ্যসভাৰ আসন কৰি পেলাই আপোনালোকৰ আলোচনা ৰাজেন গোহাঁই আৰু ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তৰ পৰা ৰাজ্যসভালৈকে কোনে ক'ত পাব এনেধৰণৰ কথা বতৰা চৰ্চা কৰি ওপৰতে কোনো ৰিজাল্ট নহয় কাৰণ এইবিলাক কথা আমাৰ খুব গভীৰভাৱে হয় ইমান ডাঙৰ কথা কোনে কি দিয়ে যোৰহাট লোকসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ সমষ্টিৰ ৰাইজে শাসকীয় দলৰ সাংসদ নাই বুলি যাতে অনুভৱ কৰিব নোৱাৰে সেয়ে মই সপ্তাহত কমেও 2টা দিন লোকসভা সমষ্টিটোত সময় দিম এনেদৰে এটি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি বিজেপি চৰকাৰখনৰ কৰ্মৰাজিৰ ওপৰত আমাৰ আস্থা আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সবল নেতৃত্বত যি এক অসমৰ উন্নতি প্ৰগতি সাধন হৈছে সেই প্ৰগতি উন্নতিৰ প্ৰতি আমি আকৃষ্ট হৈ আমি আজি প্ৰায় 1000ৰ ওপৰত আমাৰ যুৱক যুৱতী মোৰ শুভাকাংক্ষী আহি একেলগ হৈ মই বিজেপি দলত যোগদান কৰিবলৈ আগবাঢ়িছোঁ বিজেপি দলে যেনেকৈ এই আমাৰ অসমখনক বৰ্তমান ক্ৰীড়া ক্ষেত্ৰতেই হওক সাংস্কৃতিক ক্ষেত্ৰতেই হওক প্ৰত্যেকটো দিশত যেনেকৈ খুব ওপৰলৈ আগুৱাই লৈ গৈছে আৰু বেছি যাতে এই চৰকাৰখনৰ লগত আমি সকলো জড়িত হৈ অসমখনক আৰু আগুৱাই নিব পাৰোঁ সেই চেষ্টা আৰু প্ৰচেষ্টাৰে আৰু সকলোৱে আশীৰ্বাদ লৈ আমি আজি বিজেপি দলত যোগদান কৰিবলৈ ওলাইছোঁ উল্লেখযোগ্য যে যোৰহাট জিলা বিজেপি কাৰ্যালয়ত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেখেতে জানিবলৈ দিয়ে যে সমষ্টিটোৰ 10টা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক আঁচনিত নিজকে নিয়োজিত কৰিছে যোৰহাট জিলা বিজেপি কাৰ্যালয়ত এখন বৃহৎ যোগদান সভাত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে
যুৱ সংগঠক ৰাজা বাইলুঙৰ নেতৃত্বত কেইবা শতাধিক যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। উক্ত অনুষ্ঠানটিত বিজেপিৰ জিলা সভাপতি শান্তনু পূজাৰী, ৰাজ্যিক উপসভাপতি ৰাণা গোস্বামী, বিজেপিৰ ৰাজ্যিক বাণিজ্যিক কোষৰ সহ আহ্বায়ক ঈশ্বৰ প্ৰসন্ন বৰদলৈ লগতে বিজেপিৰ বহু বিষয়ববীয়া ও বহু কাৰ্যকৰ্তা উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।